হয়, ফেচবুকত ইতিমধ্যে আহি গৈছে আন এক নতুন আপডেট, যি আপডেটৰ জৰিয়তে আপুনি জানিব পাৰিব যে আপুনি যে ফেচবুকত ভিডিঅ' বা পোষ্টবিলাক আপলোড কৰি আছে, সেই ভিডিঅ' বা পোষ্টবিলাক আপোনাৰ অৰিজিনেল হয় নে নাই, আনঅৰিজিনেল কণ্টেণ্ট লগাইছে নে নাই, সেই বিষয়ে ফেচবুকত এতিয়া আপুনি জানিব পাৰিব সেই নতুন আপডেটটোৰ জৰিয়তে। তো বহুতে হয়তো ফেচবুকত নতুন নতুন আপডেট পাই আছে, নিতৌ এটাকে আপডেট আহি আছে ফেচবুকত, আৰু সেই আপডেটসমূহৰ বিষয়ে আপুনি জনাটো অতি প্ৰয়োজন, কিয়নো এই আপডেটসমূহৰ জৰিয়তে আপুনি ফেচবুকত এতিয়া অতি সহজতে আপুনি ফেচবুকৰ পৰা আৰ্নিং কৰিব পাৰিব। ফেচবুকত ইনকাম কৰা আপোনাৰ সহজ কৰি দিছে ফেচবুকৰ পৰা এই আপডেটসমূহৰ জৰিয়তে। তো যি আপডেট আহিলে, নতুনকৈ যি আপডেট আহিলে ফেচবুকত, সেই আপডেটৰ জৰিয়তে আপুনি জানিব পাৰিব যে আপুনি যে ফেচবুকত কাম কৰি আছে, আপুনি ভিডিঅ' ফটো বা আন কিবা কিবি যে পোষ্ট কৰি আছে, সেই পোষ্টসমূহ আপোনাৰ আনঅৰিজিনেল কণ্টেণ্ট লগাইছে নেকি, বেলেগৰ কণ্টেণ্ট ইউজ কৰিছে, সেইটো ফেচবুকৰ পৰা আপোনাক ধৰা পেলাইছে নেকি, বা আপোনাৰ কণ্টেণ্টটো অৰিজিনেল কণ্টেণ্ট হৈছে নে নাই, ফেচবুকৰ পৰা স্পষ্টকৈ আপোনাক দেখুৱাই দিব যে আপুনি কিমান শতাংশ আপুনি অৰিজিনেল কণ্টেণ্ট আপলোড কৰিছে আৰু কিমান শতাংশ আপুনি আনঅৰিজিনেল কণ্টেণ্ট আপুনি আপলোড কৰিছে। তো ভিডিঅ'টো স্ক্ৰীনত দেখুওৱা ধৰণে আপোনালোকে আজিয়ে চেক কৰক যে আপুনি ফেচবুকত পোষ্ট কৰা বা আপুনি ফেচবুকত কাম কৰা সময়খিনিত আপুনি ফেচবুকত কিমান অৰিজিনেল কণ্টেণ্ট আপলোড কৰিছে। যিহেতু অৰিজিনেল কণ্টেণ্ট আপলোড নকৰিলে যদি আপুনি বাৰে বাৰে আনঅৰিজিনেল কণ্টেণ্ট ইছ্যু খাই থাকে, তেনেহ'লে আপোনাৰ পেজ বা আপোনাৰ প্ৰফাইলটো ফেচবুকৰ পৰা নোহোৱা হৈ যাব। আপুনি আৰ্নিং কৰা সুবিধা ফেচবুকত লাভ নকৰিব, যাৰ কাৰণে এতিয়া আপুনি চোৱা প্ৰয়োজন আছে বা এতিয়া আপুনি জানি থোৱা প্ৰয়োজন আছে যে আপোনাৰ ফেচবুকত পোষ্ট কৰা বা আপুনি ফেচবুকত কাম কৰা ভিডিঅ'সমূহ বা আপলোড কৰা ভিডিঅ'সমূহ আপোনাৰ আনঅৰিজিনেল কণ্টেণ্ট লাগিছে নে অৰিজিনেল কণ্টেণ্ট হৈ আছে। তো স্ক্ৰীনত আপোনালোকে বিস্তাৰিতভাৱে জানিব পাৰিব। প্ৰথমতে আপুনি ফেচবুক প্ৰফাইলত আহিব। ফেচবুক প্ৰফাইলত অহাৰ পিছত আপুনি কি কৰিব, আপুনি প্ৰফেশ্যনেল ডেস্কবোৰ্ড যিটো আছে, সেই ডেস্কবোৰ্ডটো আপুনি অন কৰি ল'ব লাগিব। প্ৰফেশ্যনেল ডেস্কবোৰ্ড অন কৰাৰ পিছত আপুনি এনেদৰে দেখা পাব যে পেজটো খোল খাইছে। পেজটো খোল খোৱাৰ পিছত আপুনি তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰিলে আপুনি দেখা পাব যে কণ্টেণ্ট মনিটাইজেশ্যন বুলি এটা টুলছ আছে, সেই কণ্টেণ্ট মনিটাইজেশ্যন টুলছত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপুনি এনেদৰে দেখা পাব, চাওক ইয়াত দেখাইছে, ইয়াতে ইউ আৰ আৰ্নিং পটেনচিয়েল ভেৰি গুড, মানে আপোনাৰ ইয়াতে দেখাব যে আপুনি আনঅৰিজিনেল কণ্টেণ্ট আপলোড কৰিছে না আপোনাৰ অৰিজিনেল কণ্টেণ্ট আপলোড কৰিছে, সেইসমূহ ইয়াতে দেখা পাব। তো ইয়াতে আপুনি ক্লিক কৰিলে আপুনি দেখা পাব ইয়াতে লিখা আছে বেষ্ট অন অল অফ ইউৰ কণ্টেণ্ট। তো ইয়াতে ক্লিক কৰিলে ইয়াতে স্ক্ৰীনত দেখুওৱা ধৰণে দেখা পাব অডিয়েন্স এংগেজমেণ্ট আছে, ইয়াতে কণ্টেণ্ট অৰিজিনেলিটি আছে। তো কিমান শতাংশ আপুনি নিজৰ কণ্টেণ্ট ইউজ কৰিছে, অৰিজিনেল কণ্টেণ্ট ব্যৱহাৰ কৰিছে, সেইসমূহ এই নতুন আপডেটত আপুনি দেখা পাব। তো ওপৰত লিখা আছে ইউৰ পেজ আৰ্নিং পটেনচিয়েল, তার তলে লিখা আছে ভেরি গুড, সি হোয়াট ইউ ক্যান ডু বিলো টু ইমপ্ৰুভ। তাতে আপুনি ক্লিক কৰিলে আপুনি দেখা পাব, ইয়াতে যদি আপুনি চাই যে যিটো আছে অডিয়েন্স এংগেজমেণ্ট, তাতে ক্লিক কৰিলে আপুনি দেখা পাব এনেদৰে আহিছে, মানে মোৰ এই প্ৰফাইলত মোৰ এই পেজটোত মই অৰিজিনেল কণ্টেণ্ট আপলোড কৰিছোঁ। তাৰ তলত আপুনি দেখা পাব কণ্টেণ্ট অৰিজিনেলিটি, তাতে ক্লিক কৰিলে আপুনি দেখা পাব ইতিমধ্যে 91% মোৰ অৰিজিনেল কণ্টেণ্ট আপলোড কৰা হৈছে। তাৰ কাৰণে ফেচবুকত এই নতুন আপডেটত লিখি দিছে যে এক্সিলেণ্ট, 91% ইয়াত অৰিজিনেল কণ্টেণ্ট আপলোড কৰা হৈছে। তো যিসকলৰ এনেদৰে আপডেটটো আহিছে সেইসকলে নিশ্চয় এনেদৰে চেক কৰি ল'ব পাৰে। তো এনেদৰে নতুন আপডেটটোৰ জৰিয়তে আপুনি জানিব পাৰিব যে ফেচবুকত আপোনাৰ কিমান অৰিজিনেল কণ্টেণ্ট আপলোড কৰা হৈছে, কিমান আনঅৰিজিনেল কণ্টেণ্ট আপলোড কৰা হৈছে। তো নিতৌ এনেধৰণৰ ফেচবুকত নতুন নতুন আপডেট আহি থাকে, সেই আপডেটসমূহ আপুনি নিশ্চয় জনা প্ৰয়োজন আছে, আৰু এই আপডেটসমূহৰ জৰিয়তে আপুনি ফেচবুকত আগবাঢ়ি যাব পাৰিব।